নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমবাসীলৈ কেইবাটাও উপহাৰ হিমন্ত বিশ্ব চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ ঘোষণা। অসমবাসীৰ জ্ঞাতাৰ্থে ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা। একেদিনাই কেইবাটাও বৃহৎ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু অৰুণোদয় চৰকাৰী ঘৰ মাইক্ৰ' ফাইনেন্সক লৈ ক'লে মুখ্যমন্ত্ৰীয়ে। আৰু অৰুণোদয় লাভ নকৰা সকলৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰথমটো ঘোষণা। কি কৰিছে ঘোষণা আমি সবিশেষ জনাম যে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি অৰুণোদয়ৰ ধন। শীঘ্ৰেই ৰাজ্যৰ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ সুবিধা। আৰু ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীয়ে লাভ কৰিব বীমা। আৰু ৰেচন কাৰ্ড থাকিলেই অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ সংযোগ। আৰু অসমবাসীৰ জ্ঞাতাৰ্থে ৰাজ্য চৰকাৰৰ এক ডাঙৰ ঘোষণা। আমি খবৰটো আগুৱাই জনাইছোঁ যে একেদিনাই কেইবাটাও বৃহৎ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় চৰকাৰী ঘৰ মাইক্ৰ' ফাইনেন্সক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে আমি সবিশেষ জনাইছোঁ যে অৰুণোদয় লাভ নকৰা সকলৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰথমটো ঘোষণা আছিল যে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। যান বাহনৰ নথি পত্ৰ আপডেট কৰাৰ আজি অন্তিমটো দিন। যান বাহন আইন উলংঘা কৰাসকলক নাকি লগাবলৈ সাজু হৈছে পৰিবহণ বিভাগ। আপোনাৰ হাতত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী। ব্যক্তিগত বাণিজ্যিক বাহনৰ সকলক গৰাকীলৈ ডাঙৰ খবৰ আহি পৰিছে। আজিৰ দিনটোতে সম্পূৰ্ণ কৰক আপোনাৰ বাহনৰ কৰ পৰিশোধৰ কাম। নথি পত্ৰ নৱীকৰণ নকৰিলে জব্দ হ'ব পাৰে আপোনাৰ কৰ অনাদায়ী বাহনখন। আৰু নথি পত্ৰ নৱীকৰণ নকৰিলে আপোনাৰ বাহনখন জব্দ কৰিব পাৰে আৰক্ষীয়ে। আৰু 1 মাৰ্চৰ পৰা কেৱল নৱীকৰণ বাহনহে চলিব পাৰিব ৰাজপথত। আৰু নৱীকৰণ কৰক ইঞ্চুৰেঞ্চ, প্ৰদূষণ, পাৰ্মিট ইত্যাদি সকলো নথি পত্ৰ। আৰু আজিয়ে পৰীক্ষা কৰি সম্পূৰ্ণ কৰক আপোনাৰ যান বাহনৰ নথি পত্ৰসমূহ। কেৱল নৱীকৰণ কৰা বাহনহে 1 মাৰ্চৰ পৰা চলাচলৰ বাবে বৈধ হ'ব ৰাজপথত। আৰু সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ যান বাহন আৰক্ষীয়ে জনাইছিল শেষ সকিয়নি। ৰাজ্যৰ পৰিবহণ বিভাগে জাৰি কৰিছিল এক বিশেষ নিৰ্দেশনা। আৰু 29 ফেব্ৰুৱাৰী অন্তিম তাৰিখ। আপডেট কৰক বাহনৰ সকলো নথি পত্ৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ পৰিয়ালে এতিয়া লাভ কৰিব চৰকাৰী ঘৰ। শীঘ্ৰেই আৰম্ভ হ'ব চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া। চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব ঘৰ। দুয়োটা আঁচনিৰ অধীনত ঘৰ লাভ কৰিব লাখ লাখ দুখীয়া পৰিয়ালে। আৰু পূৰ্বে তালিকাৰ পৰা বাদ পৰি যোৱা লোকক সাঙুৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতেই একাউণ্টত সোমাব টকা। আৰু ঘৰ নিৰ্মাণৰ বাবে আপুনি লাভ কৰিব 1,30,000কৈ টকা। আৰু আবেদনৰ বাবে লাগিব কেইবাখনো জৰুৰী নথি। আৰু চৰকাৰী ঘৰক লৈ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আৰু শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজ্যৰ 70খন মহাবিদ্যালয়ক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। একত্ৰীকৰণ কৰা হ'ব পাৰে ৰাজ্যৰ 70খনকৈ মহাবিদ্যালয়। আৰু তালিকাত চাই লওক আপোনাৰ কলেজখনৰ নাম। এই তালিকাত আছে বহুকেইখন ঐতিহ্যমণ্ডিত কলেজ। আৰু একত্ৰীকৰণৰ পিছত নামো সলনি হ'ব পাৰে কলেজসমূহৰ। আৰু 500তকৈও কম শিক্ষাৰ্থী থকা কলেজৰ হ'ব পাৰে একত্ৰীকৰণ। ইতিমধ্যে মহাবিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে এক বিশেষ জাননী। আৰু 70খন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে দিছপুৰত ৰিভিউ বৈঠক। আৰু শীঘ্ৰেই এই কাম সন্দৰ্ভত চৰকাৰে প্ৰকাশ কৰিব চূড়ান্ত তালিকা। ৰাজ্যৰ 70খন মহাবিদ্যালয়ক লৈ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। একত্ৰীকৰণ কৰা হ'ব পাৰে ৰাজ্যৰ 70খনকৈ মহাবিদ্যালয়।
শিক্ষকসকলে আহিল নতুন নিৰ্দেশনা 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়ম কেইটা বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু পিএম পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম